হয়, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বাৰ্ষিক অধিৱেশন আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰবোধন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। আমাৰ লগত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ডক্টৰ নেওগী বাইদেউ আছে। আমি তেখেতৰ পৰা অলপ শুনিব মন্তব্য বিচাৰিম। হয় বাইদেউ, আমি পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। আজিৰ এই কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল? ধন্যবাদ। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ এটি সংগঠন, অৰাজনৈতিক সংগঠন। আমাৰ গঠন কৰা হৈছিলে 2008 চনত এই গোলকগঞ্জতে। আজি আমাৰ বাৰ্ষিক অধিৱেশন। 2008 চনত গঠন হ'লেও 2016 চনৰ পৰা আমাৰ বিধিবদ্ধভাৱে সংগঠনটো পৰিচালিত হৈ আছে। আৰু সেই বিধিমতেই আমাৰ প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে আমাৰ সংগঠনৰ বিষয়ববীয়াসকল সলনি হয়। আজি আছিলে আমাৰ ধুবুৰী জিলাৰ বাৰ্ষিক অধিৱেশনত যোৱা 3 বছৰত যিসকল বিষয়ববীয়াই সংগঠনটো চলাইছিলে সেইসকল বিষয়াৰ আজি পৰিৱৰ্তন হ'ল। নতুন নতুন ব্যক্তিক বিশেষ দায়িত্ব প্ৰদান কৰা হৈছে আৰু সেইটোৱে আছিল আজিৰ বাৰ্ষিক অধিৱেশনৰ মূল লক্ষ্য। সীমান্তবাসী অঞ্চলৰ বিভিন্ন অভিযোগ শুনা যায়, এই বিষয়ে কি ক'ব? অভিযোগ ধৰক, আপুনি এজন সাংবাদিক, মই আপোনাকে কৈছোঁ যে আপুনি আগতে যিমান অভিযোগ পাইছিলে এতিয়া পায়নে? মই এখন কলেজত চাকৰি কৰিছিলোঁ 2084ৰ পৰা 2017ত মই ৰিটায়াৰ কৰিছোঁ। সেই সময়ত এই গোলকগঞ্জৰ এই কলেজত বহি ল'ৰা ছোৱালী পঢ়োৱাৰ বাহিৰেও ইয়াৰ ৰাজনৈতিক বাতাবৰণ বা সামাজিক বাতাবৰণ যি আছিলে, এতিয়া মই এই ক্ষেত্ৰত ডাঠি ক'ব পাৰোঁ যে সীমান্ত চেতনা মঞ্চ মেইনলি যিহেতু আমাৰ এতিয়া ৰাজনৈতিক সংগঠন আৰু সীমান্তৱৰ্তী ৰাইজৰ কাৰণেই উৎসৰ্গকৃত এটি সংগঠন, আমি এই ক্ষেত্ৰত বহুত ছাকচেছফুল বুলি ভাবোঁ। এটা মই উদাহৰণ দিব বিচাৰোঁ যে মই যেতিয়া কলেজলৈ আহিছিলোঁ, সদায় মই ধুবুৰীত থাকোঁ, ধুবুৰীৰ পৰা গোলকগঞ্জলৈ যেতিয়া আহিছিলোঁ সদায় দেখা পাইছিলোঁ ৰাস্তাৰে ডাঙৰ ডাঙৰ গৰুবোৰ যায়, একদম মানুহবিলাকে মাৰি মাৰি লৈ যায় আৰু গৰুবোৰ দৌৰি দৌৰি যায়। তেতিয়া ইমান গম পোৱা নাছিলোঁ কিন্তু দেই, সঁচা কথা। মই যিমান দিন সংগঠনটোত সোমোৱা নাছিলোঁ সিমান দিন গম পোৱা নাছিলোঁ। গৰু যায় দেখা পাওঁ সেইবোৰ। তাৰপিছত লাহে লাহে যেতিয়া সংগঠনত সোমালোঁ তেতিয়া ইয়াৰ ভিতৰুৱা বিভিন্ন কথা পোহৰলৈ আহিল, নিজেই গম পালোঁ, নিজে এইবিলাক বিষয়ত বিভিন্ন আলোচনা কৰিছোঁ ষ্টেট পৰ্যায়ত, অখিল ভাৰতীয় পৰ্যায়ত। তাৰপিছত এতিয়া যেতিয়া মিটিঙত যাওঁ, মই বৰ্ডাৰত গ'লে সোধোঁ এতিয়াও তেনেকুৱা আছে নেকি? বাইদেউ এইবোৰ বস্তুটো এতিয়া নাই, কিন্তু একেবাৰে বন্ধটো নহয়। যি 2-এজনে কৰে বহুত কষ্ট কৰি, মানে চুৰি চাপাতি যিটো কয় তেনেকৈ কৰে। গতিকে এই ক্ষেত্ৰত এটা বহুত ডাঙৰ সকাহ। 2 নম্বৰ, আপুনি সামাজিক ক্ষেত্ৰত চাব, মানুহৰ যিমান আগতে যিটো এটা মানে এলুফনেছ আছিল মানে বৰ্ডাৰত, সেইটো এতিয়া নাই। কাৰণ আমাৰ সদায় নগৰ কমিটি এটা থাকে, কিবা এটা অসুবিধা হ'লেই সেইকাৰণে নগৰ কমিটি কৰা হৈছে। কাৰণ বৰ্ডাৰে, নগৰততো ইয়াৰ একো দৰকাৰ নাই। দৰকাৰটো আমাৰ সেইকাৰণে হয় যে বৰ্ডাৰত কিবা এটা অসুবিধা হ'লে নগৰ কমিটিক কণ্টেক্ট কৰিব, নগৰ কমিটিয়ে লগে লগে DC, SP বা যি প্ৰশাসনীয় যি ব্যৱস্থা লাগে সেই ব্যৱস্থা ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত মই মানে বহুত সন্তুষ্ট যে আমাৰ সংগঠনে এই ক্ষেত্ৰত বহুত কাম কৰিছে। অনাগত দিনত আমি আৰু কাম কৰিম। আপুনি গম পালে যে নতুন কমিটি আজি হ'ল, নতুন কমিটিয়ে নতুন উদ্যমেৰে আকৌ কাম কৰিব। হয়, আমাৰ লগত হয়, আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? অনুভৱ, সীমান্ত চেতনা মঞ্চৰ অনুভৱ মোৰ খুব ভাল লাগিছে। ইয়াত আৰু কোনো ধৰণৰ মোৰ দ্বিতীয়তে বা নতুনকৈ ক'বলৈ একো নাই। ইয়াৰ যি কাম কাজ, যি আদৰ্শ, যি নীতি, সকলো চব নিউট এণ্ড ক্লিন হিচাপে কাম হয়। আৰু সঁচাকৈয়ে এটা অৰাজনৈতিক সংগঠন হিচাপে সমগ্ৰ ৰাজ্যৰ লগতে দেশত ভাল এটা পদক্ষেপ গ্ৰহণ কৰি আছে। আপোনাৰ পদক্ষেপ কি হ'ব? মোৰ পদক্ষেপ, মই সীমান্ত চেতনা মঞ্চ আমাৰ জিলাত যিমান দূৰ পাৰোঁ, মই ধৰক যিখিনি দুৰ্নীতি আছে বা যদি কিবা প্ৰব্লেম হয় আমাৰ বৰ্ডাৰ অঞ্চলৰ সীমান্ত অঞ্চল, এইখিনি মই যিমান দূৰ পাৰোঁ নিজে বা সংগঠনৰ লগত বা আৰক্ষীৰ লগত যোগাযোগ কৰি এইখিনি সমাধান কৰাৰ বাবে মই চেষ্টা কৰিম।